নমস্কাৰ। আজি দুদিন আগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ সময়ত আমি লক্ষ্য কৰিছোঁ যে একাংশ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পৰা বিৰত থাকিব লগা হ'ল আৰু একাংশ ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ সমাজ বিজ্ঞান বিষয়টোত খুব ভাল নম্বৰ এটা পোৱাৰ পৰা বিৰত থাকিব লগা হৈছে বা 5 নম্বৰ পোৱাৰ পৰাও বিৰত থাকিব লগা হৈছে। আচলতে সমাজ বিজ্ঞান বিষয়টোক আমি যিমান সহজভাৱে লওঁ, কিন্তু পৰীক্ষাত নম্বৰ পোৱাৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে বহুত ভাল ছাত্ৰ ছাত্ৰীয়ে এই বিষয়টোত ভাল নম্বৰ এটা পোৱাৰ পৰা সদায় আঁতৰি থাকে। আচলতে এই বিষয়টো কিহৰ কাৰণে হয়? ইয়াৰ মূল কাৰণটো হ'ল যে আমি এই বিষয়বস্তুটোৰ কোনখিনি বিষয় অতিপাত গুৰুত্বপূৰ্ণ, যিখিনি পঢ়িলে আমি সহজতে এই বিষয়টোত ভাল নম্বৰ পাব পাৰোঁ, সেই কথাখিনি আমি জানি ল'ব লাগে। সেই কথাখিনি আমি বিষয়টোৰ সন্দৰ্ভত আমি অলপমান যদি জানি যাওঁ, তেতিয়াহ'লে বিষয়টোত ভাল নম্বৰ এটা পোৱাৰ ক্ষেত্ৰত সহজ হয়। এতিয়া ফৰ এক্সাম্পল, এতিয়া ভাৰতীয় গণতন্ত্ৰ যিটো বিষয় আছে, এই ভাৰতীয় গণতন্ত্ৰ বিষয়টোৰ গুৰুত্বপূৰ্ণ পইণ্ট কোনখিনি, যিখিনি পইণ্ট সচৰাচৰ পৰীক্ষাত অহাৰ খুব সম্ভাৱনা থাকে। আমি সচৰাচৰ ক'ব পাৰোঁ যে ভাৰতীয় গণতন্ত্ৰৰ যিটো সংবিধানৰ যিটো আদৰ্শ আছে, এই সংবিধানৰ আদৰ্শৰ বিশেষকৈ সাৰ্বভৌম বা সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক, এই কথাকেইটা আমি কি কৰিব লাগিব? পঢ়িব লাগিব। এই কথাকেইটা খুব গুৰুত্বপূৰ্ণ। এই কথাখিনিয়ে সাৰ্বভৌমত্বই কি বুজাইছে বা সমাজবাদীয়ে কি বুজাইছে, গণতান্ত্ৰিক কি বুজাইছে, এইকেইটা বিষয় খুব বেছি গুৰুত্বপূৰ্ণ হৈ আছে। আৰু ইয়াৰ পিছতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে পৰীক্ষাত প্ৰায়ে এই প্ৰশ্নটো দিয়ে যে ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো সংশোধনীত সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ শব্দটো অন্তৰ্ভুক্ত কৰা হৈ আছে। ইয়াতে আমি স্পষ্টকৈ পাইছোঁ যে সংবিধানৰ 42 নং সংশোধনী আইনৰ জৰিয়তে 1976 চনত এই শব্দটো প্ৰস্তাৱনত সংযোজন কৰা হৈছে। আৰু এইটো পৰীক্ষাত প্ৰায়ে সোধে বা সংবিধানখন কেতিয়া প্ৰস্তুত কৰা হৈছিল, সংবিধানখনৰ খচৰা কমিটিৰ সভাপতি কোন আছিল, এই কথাটো খচৰা কমিটিৰ সভাপতি ডক্টৰ B.R. আম্বেদকাৰ আছিল। ইয়াৰ পৰা লং কুৱেশ্যন যিহেতু নাহে, শ্বৰ্ট কুৱেশ্যন আহে, সেইকাৰণে এই কথাখিনি আমি পঢ়িব পাৰোঁ। এই কথাখিনি ইয়াৰ কাৰণে মেইন পইণ্ট। আৰু ইয়াতে 3 নম্বৰী কুৱেশ্যনৰ ভিতৰত এটা প্ৰশ্ন প্ৰায়ে দিয়ে, জৱাহৰলাল নেহৰুৰ উদ্দেশ্য সম্বলিত প্ৰস্তাৱটো কি বুজায় বা জৱাহৰলাল নেহৰুৰ উদ্দেশ্য সম্বলিত প্ৰস্তাৱ কি আছিল। এই 3টা প্ৰস্তাৱ, বিশেষকৈ এই 3টা প্ৰস্তাৱ, ইয়াৰ পৰা যিকোনো ছাত্ৰ ছাত্ৰীসকলৰ যিটো সহজ হয় সেইটো ল'লেই হৈ যাব। ইয়াৰ পৰা যিকোনো 3টা উদ্দেশ্য সম্বলিত প্ৰস্তাৱ ছাত্ৰ ছাত্ৰীসকলে পঢ়ি থোৱাটো ভাল, পৰীক্ষাত অহাৰ প্ৰায় সম্ভাৱনা থাকে। তাৰপিছত ইয়াৰে আমি আটাইতকৈ গুৰুত্বপূৰ্ণ আছে কি, ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য। আচলতে আমি এই চেপ্টাৰটো গোটেইখিনি কথা নাজানিলেও নাই, কিন্তু আমি ইয়াৰ পৰা জানিব লাগিব যে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য 3টা কি হ'ব পাৰে। এতিয়া ইয়াতে খুব সুন্দৰকৈ আছে, ইয়াৰ পৰা আমি সেই যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য 3টা ওলাই লৈ যে ভাৰতবৰ্ষত পাৱাৰ ডিভিজনছ হয়, তাৰপিছত ভাৰতবৰ্ষৰ সংবিধান ব্যৱস্থাটো, ভাৰতবৰ্ষৰ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত দুতলপীয়া চৰকাৰ ব্যৱস্থা আছে। ইয়াতে কথাখিনি আছে। এতিয়া দুতলপীয়া চৰকাৰ, ক্ষমতাৰে ভাগ বিতৰণ, এইবোৰ একোটা কি হয়? বৈশিষ্ট্য হয়। এই কথাখিনিও ছাত্ৰ ছাত্ৰীয়ে পঢ়িব লাগে। এইবোৰ হ'ল একোটা কি হয়? এই চেপ্টাৰটোৰ মেইন পইণ্ট। তাৰপিছতে আমি যাওঁ যে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ, আৰু ইয়াতে পৰীক্ষাত 1 নম্বৰী কুৱেশ্যন প্ৰায়ে আহে। 1983 চনত চৰকাৰীয়া আয়োগ গঠন কৰা হৈছিল। যে ভাৰতবৰ্ষত কেতিয়া চৰকাৰী আয়োগ গঠন কৰা হৈছিল? 1983 চনত। এই কথাখিনি ছাত্ৰ ছাত্ৰীয়ে পঢ়িব লাগে। আৰু ইয়াৰ পৰা আমি গোটেই চেপ্টাৰটো নিৰবিচ্ছিন্নভাৱে নপঢ়িলেও কথা নাই, যদি আমি এই পইণ্টখিনি জানো যে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ কাক বোলে, সংসদীয় গণতন্ত্ৰ শব্দটো কি বুজাইছে, সংসদীয় গণতন্ত্ৰৰ 2টা বৈশিষ্ট্য, যিকোনো 2টা বৈশিষ্ট্য ইয়াতে আছে। তোমালোকে অলপমান কিতাপখন চালে পাবা। এইকেইটা কুৱেশ্যন এই চেপ্টাৰটোৰ পৰা অহাৰ সম্ভাৱনা আছে। আৰু এই চেপ্টাৰটোৰ পৰা আহিব লগা কুৱেশ্যন এইকেইটা। আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য অৰ্থনীতিৰ যিটো পাৰ্ট আছে, তাৰ পৰা এই চেপ্টাৰটো, বিশেষকৈ এই চেপ্টাৰটোৰ যিখিনি প্ৰশ্ন খুব বেছি গুৰুত্বপূৰ্ণ আৰু যিখিনি প্ৰশ্ন খুব বেছি আহি থাকে, যিহেতু চেপ্টাৰটো অলপ বহল আছে, খুব কম সময়ৰ ভিতৰতে হয়তো গোটেই চেপ্টাৰটো পঢ়া সম্ভৱ নহয়। যিখিনি
প্ৰশ্ন আহিব লগা আছে, ছাত্ৰ ছাত্ৰীসকলে যিখিনি প্ৰশ্ন পঢ়িলে উপকৃত হ'ব বা পৰীক্ষাত প্ৰায় আহি থাকে, এই প্ৰশ্নখিনি খুব সুন্দৰভাৱে মই ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগবঢ়াইছোঁ। ছাত্ৰ ছাত্ৰীসকলে এই কুৱেশ্যন এনচাৰখিনি চালে হয়তো যথেষ্ট উপকৃত হ'ব পাৰিব। মই ছাত্ৰ ছাত্ৰীসকলৰ অৰ্থে কুৱেশ্যন এনচাৰখিনিও লিখি দিছোঁ, যে ইয়াতে কেইটামান কুৱেশ্যন দিছোঁ যে ৰাষ্ট্ৰসংঘ কিমান চনত প্ৰতিস্থাপিত হৈছিল, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত, ৰাষ্ট্ৰসংঘৰ যিকোনো দুটা উদ্দেশ্য লিখা, তাৰপিছত ৰাষ্ট্ৰসংঘৰ নীতি দুটা উল্লেখ কৰা। তাৰ উপৰিও আছে ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধানজনৰ নাম কি, ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেঞ্চিৰ নাম উল্লেখ কৰা, মানৱ অধিকাৰ আয়োগৰ যিকোনো দুটা কাৰ্যাৱলী উল্লেখ কৰা। মই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কুৱেশ্যন এনচাৰখিনি খুব সুন্দৰকৈ দি দিছোঁ। ছাত্ৰ ছাত্ৰীসকলে নিজৰ বহীত লিখি ল'ব পাৰিব আৰু পৰীক্ষাৰ কাৰণে পঢ়িলে যথেষ্ট উপকৃত হ'ব।